নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই নয়নজ্যোতি তোমালোকক স্বাগতম জনাইছো জোনাক ষ্টাডি চেণ্টাৰলৈ। শিক্ষামূলক বিভিন্ন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে তোমালোকে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আমি আজি 10ম শ্ৰেণীৰ গণিত বিষয়ৰ যি ত্ৰিকোণমিতিৰ পৰিচয় পাঠটো আছে সেই পাঠটোৰ বিষয়ে আলোচনা কৰিম। অনুগ্ৰহ কৰি ছাত্ৰ ছাত্ৰীসকলে কিতাপখন উলিয়াই ল'বা। পাঠটো হৈছে ত্ৰিকোণমিতিৰ পৰিচয় অধ্যায় 8। পাঠটো আলোচনা কৰিবলৈ যোৱাৰ আগতে ত্ৰিকোণমিতিৰনো কি, ত্ৰিকোণমিতিৰ আমাৰ গণিত বিষয়ত বা আমাৰ জীৱনত কি কামত প্ৰয়োজন হ'ব তাৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছো। ছাত্ৰ ছাত্ৰীসকলে এটা ধাৰণা নিশ্চয় আমাৰ সমাজত আলোচনাৰ পৰা গম পাইছে যে ত্ৰিকোণমিতিক মানুহবোৰে অলপ টান বুলি কয় বা কঠিন বুলিও কয়, কিন্তু আচলতে ত্ৰিকোণমিতি অতি সহজ। ত্ৰিকোণমিতিত কেইটামান সূত্ৰ আছে, সেই সূত্ৰকেইটা যদিহে মনত ৰাখিব নোৱাৰে তেনেহ'লে ত্ৰিকোণমিতি কঠিন হৈ পৰে। কিন্তু সেই সূত্ৰবোৰ যদি আমাৰ সহজে মনত ৰয়, আৰু মনত ৰোৱাৰ কিছুমান হিণ্টছ আছে, মই হিণ্টছখিনি তোমালোকক দি যাম, সেইখিনি যদি আমি জানো তেনেহ'লে ত্ৰিকোণমিতি অতি সহজ। ত্ৰিকোণমিতিক গণিতৰ মধ্যস্থান দখল কৰি আছে বুলি দাৰ্শনিক J.F. হাৰ্বাৰ্টে কৈ থৈ গৈছে। গতিকে যদিহে ত্ৰিকোণমিতি নাজানো আমি গণিত শিকা বা গণিত বিষয়টো আমাৰ আধৰুৱা হৈ ৰ'ব। ইয়াৰ প্ৰয়োগ ক'ত আমি ক'বলৈ ওলাইছো। তোমালোকে এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান জানা? 8,848 কিলোমিটাৰ। আচলতে তাক মিটাৰ স্কেলেৰে জোখা নাই। কিহৰ সহায়ত জুখিছে বাৰু? এই ত্ৰিকোণমিতিক বিভিন্ন সূত্ৰৰ সহায়ত সেই দৈৰ্ঘ্য জুখিবলৈ সক্ষম হৈছে। যেনেকে কুতুব মিনাৰৰ উচ্চতা বা অন্যান্য বিভিন্ন কামত আমাৰ ত্ৰিকোণমিতিৰ প্ৰয়োজন হৈ থাকিব। ভৱিষ্যতে বিজ্ঞান শাখাত পঢ়িলেও বা অন্যান্য ইকনমিক্সৰ সূত্ৰবোৰতো আমাৰ ত্ৰিকোণমিতিৰ যথেষ্ট প্ৰয়োজন আছে। সেয়েহে আমি ত্ৰিকোণমিতি জনাটো অত্যন্ত প্ৰয়োজন। এতিয়া আমি পাঠটোৰ মাজলৈ আহিবলৈ বিচাৰিছো। তোমালোকে বৰ্ডত দেখিবলৈ পাইছা মই এটা সমকোণী ত্ৰিভুজ আঁকি ৰাখিছো ABC। এটা সমকোণী ত্ৰিভুজ। ত্ৰিকোণমিতিৰ গোটেই ধাৰণাটো সমকোণী ত্ৰিভুজৰ পৰাই আহিব। এটা সমকোণী ত্ৰিভুজৰ ইয়াত বি কোণটো সমকোণ, বি এংগল ইজ ৰাইট এংগল। বি কোণটো সমকোণ আৰু ইয়াত দুটা সূক্ষ্ম কোণ আছে, এংগল এ আৰু এংগল চি হৈছে ইয়াত সূক্ষ্ম কোণ। এই সূক্ষ্ম কোণটোৰ সাপেক্ষে আমি যদি ত্ৰিভুজটো চাওঁ দেখা পাম AC যিডাল সেইডাল হৈছে কি? অতিভুজ। সমকোণী ত্ৰিভুজৰ বাহু কেইটাৰ আমি বিভিন্ন নাম আছে, সেইকেইটা আগতেও জানো, এতিয়াও কৈ দিছো যে AC বাহুডালক আমি কম কি? অতিভুজ। অৰ্থাৎ সমকোণৰ বিপৰীতে থকা বাহুডালেই হ'ল অতিভুজ। AC ডাল অতিভুজ। BC যিডাল আছে সেইডালৰ নাম হৈছে উন্নতি বা কোনোবাই লম্ব বুলিও ক'ব পাৰে, লম্ব বা উন্নতি। আৰু AB ডালক আমি কম ভূমি। যিডাল তললৈ আছে সেইডালক আমি কম, সেইডালৰ নাম হৈছে ভূমি। ঠিক আছে, আমি ইংৰাজীত ইয়াৰ নামকেইটা চাই লওঁ। অতিভুজডালক কোৱা হৈছে হাইপটেনাছ, উন্নতিডালক কোৱা হৈছে পাৰপেণ্ডিকুলাৰ আৰু ভূমিডালক কোৱা হৈছে বেছ। হাইপটেনাছ, বেছ, পাৰপেণ্ডিকুলাৰ, অতিভুজ, ভূমি, উন্নতি। এই নামকেইটা জাষ্ট মনত ৰাখি ল'বা, ত্ৰিকোণমিতি তেনে সহজ হ'ব। এতিয়া ত্ৰিকোণমিতি সমকোণী ত্ৰিভুজৰ এই বাহু কেইটাৰ অনুপাতবোৰ, বাহু তিনিটা আছে, তিনিওটাকে ইটোৰ লগত সিটো অনুপাতত ভাগ কৰি আমি 6টা সম্পৰ্ক পাম। সেই 6টা সম্পৰ্কৰে বিভিন্ন নাম দি থোৱা আছে। এতিয়া আমি ত্ৰিকোণমিতিক অনুপাতবোৰৰ নামবোৰ চাওঁ আহা। এই কোণটোৰ সাপেক্ষে BC বাই AC, BC ভূমিডাল, BC আৰু AC ভূমিডালৰ অনুপাতটো কোৱা হৈছে এই কোণৰ সাইন, SIN, সাইন বুলি কৈছে। 2 নম্বৰতে কৈছে এংগল এৰ কোসাইন।
কোসাইনটো হৈছে AB/BC AB বাহুডালৰ আৰু AC বাহুডালৰ অনুপাতটো কোৱা হৈছে A কোণৰ কোসাইন তেনেকে 3 নম্বৰটো চোৱা A কোণৰ টেনজেন্ট নাম দিছে টেনজেন্ট বুলি কৈছে কি BC/AB BC যিডাল বাহু আৰু AB বাহুডালৰ যিটো অনুপাত তাক কৈছে A কোণৰ টেনজেন্ট ঠিক তেনেদৰে A কোণৰ কোসেকেন্ট বুলি কৈছে AC/BC A কোণৰ সেকেন্ড বুলি কৈছে AC/AB আৰু A কোণৰ কোটেনজেন্ট বুলি কৈছে AB/BC বাহুৰ অনুপাতটো এই ছটা অনুপাতক ছটা ভিন্ন নামেৰে বুজোৱা হৈছে আমাৰ এই দীঘলীয়া নামকেইটাৰ কিন্তু পিছত প্ৰয়োজন নাথাকে তোমালোকে জানি থবা যে এইকেইটা নামকেইটা আমাৰ লাগিব গতিকে জানি থবৰ কাৰণে আমি দীঘলীয়াকৈ নামকেইটা লৈছো আমি যেনেকৈ জানুৱাৰীক চমুকৈ JAN বুলি লিখো ফেব্ৰুৱাৰীক চমুকৈ FEB বুলি লিখো তেনেকৈ চমুকৈ আমাৰ কিতাপত এইকেইটা এনেদৰে লিখা থাকিব সাইন A অৰ্থাৎ SINE সাইনটোক আমি A কোণৰ সাইনটোক আমি সাইন A বুলি সৰুকৈ লিখিম সাইন A কোসাইনটোক লিখিম cos A A কোণৰ টেনজেন্টক লিখিম tan A তেনেকৈ A কোণৰ কোসেকেন্টটোক লিখিম cosec A A কোণৰ সেকেন্ডটোক লিখিম sec A আৰু A কোণৰ কোটেনজেন্টক লিখিম cot A তোমালোকে এইকেইটা মনত ৰাখিলেও হ'ব sin cos tan cosec sec cot এই ছটা সম্পৰ্ক মনত ৰাখিলেও হ'ব sin A cos A tan A cosec A sec A cot A এইটোৰ ঠাইত বিভিন্ন নাম দিব পাৰা তোমালোকে তাত A কোণৰ sin সেইটো কাৰণে আমি লিখিছো sin A ইয়াৰ ফুল ফৰ্মটো এংগল A sin সেইটো কাৰণে আমি চমুকৈ লিখিছো sin A যদি এংগল B ৰ sin লওঁ তেনেহলে আমি sin B বুলিও লিখিব পাৰো গতিকে তোমালোকে এইটা মনত ৰাখিবা sin cos tan cosec sec cot এতিয়া মই ইয়াত লিখিছো P/H P মানে পারপেন্ডিকুলার H মানে হাইপোটেনাস তাত sin A যেটো অনুপাত সেই অনুপাতটো হ'ব কি পারপেন্ডিকুলার আৰু হাইপোটেনাসৰ যিটো বাহু অনুপাত সেই অনুপাতটোক আমি sin A বুলি কওঁ cos A টো কম বেস ভূমিডাল আৰু অতিভুজৰ যিটো অনুপাত আমি তাক কম cos A tan A কোণৰ সাপেক্ষে পারপেন্ডিকুলার আৰু ভূমিৰ পারপেন্ডিকুলার উন্নতিডাল আৰু ভূমিৰ যিটো অনুপাত তাকে আমি কম tan A তোমালোকে চাই ল'ব পাৰা sin A আছিল P/H P মানে আছিল পারপেন্ডিকুলার ডাল অর্থাৎ BC H মানে হলো হাইপোটেনাস অর্থাৎ অতিভুজ ডাল AC ঠিক আছে cos A অর্থাৎ কোসাইন A এঙ্গলৰ কোসাইনটো আছিল AB/AC AB ডাল কি আছিল বেস অর্থাৎ B আৰু AC ডাল আছিল অতিভুজ গতিকে হাইপোটেনাসৰ H টোৰ পৰা H আনিলে তাত P মানে হৈছে পারপেন্ডিকুলার B মানে হল বেস আৰু H মানে হল হাইপোটেনাস উন্নতি ভূমি আৰু অতিভুজ এইটা শর্ট ফর্মত লিখি ললো P/B/H তাত sin A P/H cos A B/H tan A P/B আৰু বাকি 4 নম্বৰটো চোৱা cosec A সাইনৰ উল্টা হৈ গল cosec A কি দেখা পালা H/P ইয়াত আছিল কি P/H ইয়াত হৈ গল H/P cos A আছিল B/H sec A হৈ গল H/B tan A আছিল P/B cot A হৈ গল B/P অৰ্থাৎ এই তিনিটা যদি আমি মনত ৰাখিব পাৰো পিছৰ তিনিটা আমি সহজে মনত ৰাখিব পাৰিম তাত সাইনৰ উল্টা হল কি cosec cosৰ উল্টা হল sec আৰু tanৰ উল্টা হল cot সাইনৰ যদি P/H হয় তেনেহলে cosec হ'ব H/P cos A যদি B/H হয় sec A হ'ব H/B tan A P/B তেন্তে cot A হল B/P গতিকে আমি যদি মেইন এই তিনটা সূত্র মুখস্থ কৰি লওঁ বাকি ত্ৰিকোণমিতিক অনুপাতবোৰ আমাৰ মনত ৰৈ যাব এতিয়া sin হল P/H মই কেইটামান
বাক্য কৈ দিম, 3টা বাক্য কম, 3টা বাক্যত তোমালোকৰ এই ত্ৰিকোণমিতিক অনুপাত ছটাই মনত ৰৈ যাব। তোমালোকে মন দি শুনিবা, সাইনৰ পৰা যদি মই এছটো লওঁ, কি আছে p/h আছে, সাইন s/p/h। তাত মই এটা বাক্য কৈ দিলো, তোমালোকে মনত ৰাখি ল'বা। সেই বাক্যটোৰ জৰিয়তে তোমালোকে এই সূত্ৰটো মনত ৰাখিব পাৰিবা, সাইন পাৰপেণ্ডিকুলাৰ বাই সাইন a ইকুৱেল পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনাছ। গতিকে এই বাক্যটো মনত ৰাখিবলৈ মই কৈ দিলো, শিৱ পাৰ্বতীৰ হাজবেণ্ড, শিৱ পাৰ্বতীৰ হাজবেণ্ড হ'ল। শিৱটোৰ পৰা এছ আনিলো, শিৱ পি পাৰ্বতী এইচ হাজবেণ্ড, অৰ্থাৎ ইনডাইৰেক্টলি আমি বুজিব লাগিব সাইন থিটা বা সাইন এ ইজ ইকুৱেল টু p/h। পি মানে হ'ল পাৰপেণ্ডিকুলাৰ, এইচ মানে হ'ল হাইপোটেনাছ। কিন্তু মই বাক্য এটা কমেডি কৰি কৈ দিছো যাতে তোমালোকৰ মনত ৰাখিব পাৰা, শিৱ পাৰ্বতীৰ হাজবেণ্ড। অকে, এইটো বাক্য মনত ৰাখি ললে তোমালোকে জীৱনতো সাইন এ অনুপাতটো কি আছিলে বুলি ক'লে p/h জীৱনত মৰালৈকে মনত থাকি যাব। 2 নম্বৰতে সূত্ৰ এটা দিছো, cos a ইজ ইকুৱেল টু b/h, cos b/h cbh। কলিং বেলত হাজিৰ। কলিং বেল তোমালোকে দেখিছা, কলিং বেলটো টিপি দিলে কি হ'ব লাগে, আমি উপস্থিত হ'বই লাগে, হাজিৰ হ'বহি লাগে। আলহী আহিলে কলিং বেলটো টিপি দিলে, গতিকে ঘৰৰ মানুহ দুৱাৰ দলিত হাজিৰ হ'বহি লাগে। গতিকে মই কৈ দিলো যে কলিং বেলত হাজিৰ। এই বাক্যটো যদি তোমালোকে মনত ৰাখা, তেন্তে cos থিটা বা cos a ইজ ইকুৱেল টু b/h নাপাহৰা। গতিকে 2 নম্বৰ বাক্যটো মনত ৰাখিবা, কলিং বেলত হাজিৰ, অৰ্থাৎ cos a ইজ ইকুৱেল টু বেছ বাই হাইপোটেনাছ, ভূমি বাই অতিভুজ। অকে, 3 নম্বৰ বাক্যটো আছিলে tan a ইজ ইকুৱেল টু p/b। ওপৰত লিখি দিছো, তোমালোকে চাই লোৱা, tan a ইজ ইকুৱেল টু p/b। এতিয়া যদি তোমালোকে এইটো মনত ৰাখিবলৈ হয়, মই আন এটা বাক্য কৈ দিছো, 3 নম্বৰটো বাক্য, তাজমহল পৃথিৱী বিখ্যাত, তাজমহল পৃথিৱী বিখ্যাত, TPB। অৰ্থাৎ tan a পাৰপেণ্ডিকুলাৰ বাই বেছ, উন্নতি বাই ভূমি। সেই সূত্ৰটো মনত ৰাখিবৰ কাৰণে তোমালোকে TPB অৰ্থাৎ তাজমহল পৃথিৱী বিখ্যাত। তাত এই 3টা বাক্য যদি মনত ৰাখা, এই 3টা সূত্ৰই তোমালোকৰ মুখস্থ হ'ব, শিৱ পাৰ্বতীৰ হাজবেণ্ড, কলিং বেলত হাজিৰ, তাজমহল পৃথিৱী বিখ্যাত। এই 3টা সূত্ৰ মুখস্থ হৈ গ'ল, আশা কৰিছো হৈছে। শিৱ পাৰ্বতীৰ হাজবেণ্ড, কলিং বেলত হাজিৰ, তাজমহল পৃথিৱী বিখ্যাত। ইনডাইৰেক্টলি কিন্তু আমি এইকেইটা বাক্য কৈ আছো, আচল সূত্ৰটো বেলেগ আকৌ, সেইটোও মনত ৰাখিবা। কৰবাত যদি ছাৰে সুধি দিয়ে সাইন এ ইজ ইকুৱেল কি হ'ব, তোমালোকে কৈ নিদিবা যে পাৰ্বতীৰ হাজবেণ্ড s/p/h। আচলতে মই সূত্ৰটো মনত ৰখাৰ এটা হিঞ্চ দিছো, p/h অৰ্থাৎ পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনাছ। অকে, cos a কোণৰ সাপেক্ষে b/h অৰ্থাৎ বেছ ডিভাইডেড বাই হাইপোটেনাছ। এইকেইটা মনত ৰাখিবা। 3 নম্বৰতে আছিলে tan a তাজমহল পৃথিৱী বিখ্যাত। tan a কোণৰ সাপেক্ষে যিটো পাৰপেণ্ডিকুলাৰ হ'ব আৰু ভূমিৰ অনুপাতটোৱে হ'ব আমি tan a বুলি কওঁ। এই 3টা সূত্ৰ যদি তোমালোকৰ মনত থাকে, তেনেহ'লে বাকী এই 3টা সূত্ৰও মনত ৰ'ব। এতিয়া cosec a লৈ আহোঁ। সাইন এটো যেহেতু মনত ৰৈ গ'ল p/h নিশ্চয় ৰৈছে, তেতিয়াহ'লে cosec এটো মনত ৰ'ব কি, সাইনৰ ওলোটা, তেনেহ'লে h/p। cos এটো যদি মনত ৰৈছে, তেনেহ'লে sec এটো মনত ৰ'ব কি, h/p। tan এটো যদি মনত ৰৈছে, তেন্তে cot এটো ৰ'ব b/p। ওলোটা গিটা, সাইনৰ ওলোটা cosec, cosৰ ওলোটা sec আৰু tanৰ ওলোটা cot। আজি এই অনুপাত গিটা তোমালোকক মনত ৰখাৰ হিঞ্চ দিলো। এই 6টা অনুপাত তোমালোকে মনত ৰাখি ল'বা। মনত ৰখাৰ যিটো হিঞ্চ মই দিলো, আজি প্ৰথম ভাগটো মই আলোচনা কৰিছো, আৰু তোমালোকে এইকেইটা যেতিয়া মুখস্থ কৰিব পাৰিবা, অনুশীলনী 8.1 লৈ আমি আগবাঢ়িব পাৰিম। গতিকে এই অনুপাত কেইটা সাইন, cos, tan, cot, sec, cosec, এই গোটেই অনুপাত কেইটা কি কি বাহুল হয় এইকেইটা মনত ৰাখি ল'বা। মই কাইলৈ পুনৰ
অনুশীলনীৰ প্ৰশ্ন লৈ আগবাঢ়িবলৈ চেষ্টা কৰিম। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে তোমালোকে চাই থাকিবা জোনাক ষ্টাডি চেণ্টাৰ, লগতে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।